নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল এক ব্ৰেকিং নিউজ বাক্সাৰ নিকাছৰ কাৰাগাৰত এছআইটিৰ দল বাক্সাৰ কাৰাগাৰতে পুনৰ জেৰা 5 অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰসহ 5 অভিযুক্তক জেৰা অভিযোগনামা দিয়াৰ প্ৰাক মুহূৰ্তত 5 অভিযুক্তক জেৰা 5 অভিযুক্তৰ পৰা অধিক তথ্য বিচাৰি জেৰা এছআইটিৰ দলৰ পুনৰ জনাইছো বাক্সাৰ নিকাছৰ কাৰাগাৰত এছআইটিৰ দল গৈ উপস্থিত হৈছে বাক্সাৰ কাৰাগাৰতে পুনৰ জেৰা চলোৱা হয় 5 অভিযুক্তক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰসহ 5 অভিযুক্তক জেৰা অভিযোগনামা দিয়াৰ প্ৰাক মুহূৰ্তত 5 অভিযুক্তক জেৰা চলোৱা হয় 5 অভিযুক্তৰ পৰা অধিক তথ্য বিচাৰি জেৰা কৰে এছআইটিৰ দলে ধিঙৰ ৰাজপথত বীৰ লাচিত সেনাৰ গণগৰ্জন বীৰ লাচিত সেনাৰ নেতা প্ৰাণজিৎ গগৈ আৰু শৃংখল চলিহাৰ নেতৃত্বত জোৰ সমদলত অংশগ্ৰহণ কৰিলে 26খন গাঁৱৰ মহিলাই খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীৰে ধিঙত শীঘ্ৰে উচ্ছেদ চলোৱাৰ দাবী জনায় খিলঞ্জীয়াৰ সুৰক্ষা আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা নিশ্চিত কৰাৰ দাবীৰে ধিঙত আজি যি গণগৰ্জন কাৰ্যসূচী যি বীৰ লাচিত সেনাই যি লৈছে মই দেখুৱাইছোঁ এয়া বৰ্তমান বীৰ লাচিত সেনাৰ উদ্যোগত সহস্ৰাধিক মহিলাই আজি এই বীৰ যি সমদল অংশগ্ৰহণ কৰিছে আৰু আমাৰ লগত প্ৰাণজিৎ গগৈ আছে আমি জানিব চেষ্টা কৰিম আজি ধিঙৰ খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈছে আৰু আমি শুনি আছিলো ধিঙত খিলঞ্জীয়াই দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে বসবাস কৰিবলগীয়া হৈছে আজি 7 দিন ধৰি আমি ইয়াত ধিংবাসী ৰাইজৰ লগত তাকে উপলব্ধি কৰিছো আমাৰ ধিংবাসী খিলঞ্জীয়া ৰাইজক চেপি খুন্দি চাৰিওফালৰ পৰা বাংলাদেশী মূলৰ অবৈধ ম্যায় আমাৰ জাতি হত্যাটোক নিষেধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু এই ষড়যন্ত্ৰক উপৰাই দিবৰ বাবে আজি বীৰ লাচিত সেনা অসমৰ উদ্যোগত ধিঙৰ হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈ আছে তেওঁলোক আজি ৰাজপথলৈ ওলাই আহিছে শৃংখল চলিহা আছে আমাৰ খিলঞ্জীয়া মানুহৰ আজি জয় হৈছে আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আমিনুল ইছলামৰ গুণ্ডা বাহিনী আমাক ধমকি লগাইছে আমাৰ ল'ৰাক যে লাচিত সেনাৰ প্ৰগ্ৰেমত গ'লে তহঁতক মাৰি কাটি উটুৱাই দিয়া হ'ব আহক এতিয়া আহক মানে আজি ধিঙত খিলঞ্জীয়া মানুহৰ ৰাজনীতিৰ ঊৰ্ধত গৈ জয়যাত্ৰা হৈছে অনাগত দিনতো এখন সংগ্ৰাম চলিব আৰু এই সংগ্ৰামে এটা কথা স্পষ্ট কৰিলে যে খিলঞ্জীয়াই বাংলাদেশীৰ তলত নাথাকে খিলঞ্জীয়া বাংলাদেশীৰ তলত নাথাকে এয়া বৰ্তমান বীৰ লাচিত সেনাৰ যি সমদল সেয়া আগবাঢ়িছে আৰু এয়া ধিং চহৰৰ মাজমজিয়াৰে সেয়া সমদল আগবাঢ়িছে আৰু আমি দেখুৱাইছো এয়া বৰ্তমান যি ধিঙৰ যি মই দেখুৱাইছো এয়া চাওক অজস্ৰ এয়া জোৰ লৈ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত বৰ্তমান এইদৰে মই ধিঙৰ এগৰাকী স্থানীয় লোক আছে তেওঁ গেৰুৱা বসন পৰিধান কৰি আহিছে বহুদিনৰ পৰা তেওঁৰ অসম আন্দোলনৰ সময়ত তেওঁলোকে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিলে কি ক'ব মোৰ ককাক কাটিছিল আৰু ককাৰ বাবে আমাৰ বহুত মাটি এৰি থৈ অহা হৈছে আৰু এতিয়া কথাটো হ'ল সেই মাটি অতদিনে লোভ একো কৰা নাছিলো তথাপিও যেতিয়া অসমীয়াক দাৰে কাটিম বুলি কৈছে আমাৰ কিন্তু হেংদাং আছে আমাৰ টিকুল আছে কিন্তু আমি লোৱা নাই কিয় লোৱা নাই ভাতৃত্বভাৱে চাইছো সেইবাবে লোৱা নাই কিন্তু যদি আমাক ল'বলৈ বাধ্য নকৰিব আজি আমি ওলাই আহিছো সকলোৱে দেখিছে হাতত আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছো আৰু আমি ওলাই আহিছো মানে আমাৰ পৰা এটা জাননী যাওক এটা বাৰ্তা যাওক যাতে আমি অসমৰ কাৰণে এটা উদাহৰণ হ'ব পাৰো আমাৰ মাত যাতে চৰকাৰৰ ওচৰলৈ যায় আমাৰ যি চিঞৰ আমাৰ অসমীয়াৰ যি ভয়ৰ প্ৰাণৰ ভয়ৰ যি চিঞৰ সেই চিঞৰ যাতে আমাৰ গভৰ্ণমেণ্টে শুনে আমাক যাতে সুৰক্ষা দিয়ে আমাক যাতে ৰক্ষা দিয়ে আমি যাতে গৰ্বেৰে আমি যাতে অহংকাৰ কৰি অসমীয়া হৈ অসমত জীয়াই থাকিব পাৰো বাইদেউ কি ক'ব হয় আমি জোৰ সমদললৈ আগবাঢ়িছো এতিয়া আমি আশা কৰিছো ভৱিষ্যতে যেন এনেকৈ জোৰ সমদললৈ আমি আগবাঢ়িবলগীয়া নহয় আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় অলপ চকু দিয়াটো উচিত যিহেতু আমাৰ অলপ সংখ্যক মুষ্টিমেয় মানুহ আছো যিসকলে আমি ভয় শংকা দিন অতিবাহিত কৰিছোঁ আমাৰ 15 বিঘা 20 বিঘাকৈ মাটি ইতিমধ্যে তেওঁলোকে দখল কৰিছে ব্ৰহ্মপুত্ৰ দুৱাই দিম বুলি কৈছে ইমান ডাঙৰ কথা সেই কথাটো আচলতে হ'ব নালাগিছিল গতিকে আজি আমি তেওঁলোকক সকীয়াই দিছোঁ ভৱিষ্যতে যাতে তেওঁলোকৰ মুখত এনেকুৱা শব্দ কেতিয়াও আহিব নোৱাৰে এয়া আমাৰ বিদেশী বাংলাদেশীৰ ওপৰত আমাৰ এক হুংকাৰ এয়া আমি ৰাজপথত এইবাৰ হয়তো দুবাৰ ওলাইছোঁ আৰু যাতে আমি দ্বিতীয়বাৰ ওলাব নালাগে আমাৰ বাই ভনীসকলক সুৰক্ষা প্ৰদানৰ পৰা আদি কৰি আমাৰ সকলোখিনি সুৰক্ষা আমাক লাগে
আৰু বজাৰ সমাৰ পৰা সকলোখিনি আমাক সুৰক্ষা লাগে সেইখিনি আমি ক'ব বিচাৰিছোঁ নিশ্চয় মই দেখুৱাইছোঁ এইদৰে বৰ্তমান যি ধিং চহৰত আজি জোৰ সমদল যে আয়োজন কৰা হৈছে এইদৰে বৰ্তমান জোৰ সমদল আগবাঢ়ি গৈছে আৰু সকলোৱে কৈছে যে ধিঙত খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰিব লাগে খিলঞ্জীয়াৰ সুৰক্ষিত কৰিব লাগে আৰু কোনো কাৰণতে যে বাংলাদেশে আজি বা সন্দেহযুক্ত নাগৰিকে অসমীয়াৰ মাটি দখল কৰিব নাই তাৰ প্ৰতি চৰকাৰে চকু দিব লাগে ব্যৱস্থা কৰিব লাগে শীঘ্ৰে ধিঙত উচ্ছেদ চলাব লাগে আৰু লগতে এইসকল যি সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি ইয়াৰ পৰা বাহিৰ কৰিব লাগে ইফালে জোৰ সমদলত অংশগ্ৰহণ কৰি ধিঙৰ বিধায়কক তীব্ৰ কটাক্ষ কৰিলে শৃংখল চলিহাই ধিঙৰ বিধায়ক আমিনুল ইছলামক দেখিলে গুৱাহাটীৰ চিটিবাছৰ পকেট মাৰৰ নিচিনা লাগে বুলি কটাক্ষ শৃংখল চলিহাৰ আনহাতে ধিং থানাৰ অ'চিৰ বিৰুদ্ধেও আক্ৰমণাত্মক হ'ল শৃংখল চলিহা অ'চি কলিতাই বাংলাদেশীৰ পৰা টকা খায় বুলি গুৰুতৰ অভিযোগ আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আমিনুল ইছলামৰ গুণ্ডা বাহিনী আমাক ধমকি লগাইছে আমাৰ ল'ৰাক যে লাচি থানাৰ প্ৰগ্ৰেমত গ'লে তহঁতক মাৰি কাটি উটুৱাই দিয়া হ'ব আহক এতিয়া আহক আমিনুল ইছলামৰ গুণ্ডা বাহিনী আমাক ধমকি লগাইছে আমিনুল ইছলামৰ গুণ্ডা বাহিনীয়ে ধমকি লগাইছে কিন্তু এটা কথা স্পষ্ট পৰৱৰ্তী সময়ত পিটিলাণ্ডা বনাই দিয়া হ'ব এনেকুৱা মানুহক প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰয়াত দীপক শৰ্মাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে অসমে এগৰাকী বিশিষ্ট সংগীতজ্ঞ বাঁহীবাদক আৰু জাতীয় জীৱনৰ অমূল্য সম্পদ হেৰুৱালে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে দীপক শৰ্মাৰ পত্নীক সংস্থাপনৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখযোগ্য যে ৩ নৱেম্বৰত চেন্নাইত দেহাৱসান ঘটিছিল প্ৰখ্যাত বাঁহীবাদকগৰাকীৰ বিধানসভা আৰু অন্য কৰ্মব্যস্ততাৰ বাবে দীপক শৰ্মাৰ বাসভৱনত আহি তেখেতক শ্ৰদ্ধা জনোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিল আজি দীপক শৰ্মাৰ ঘৰলৈ আহি তেওঁক শ্ৰদ্ধা জনালোঁ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু পৰিয়ালবৰ্গকো লগ কৰি সমবেদনা জনালোঁ অসমে এগৰাকী বিশিষ্ট সংগীতজ্ঞ বাঁহীবাদক আৰু জাতীয় জীৱনৰ অমূল্য ৰত্নক হেৰুৱালে মই অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতে মানে বেলেগ বিশেষ একো কোৱা নাই কৈছে যে মানে খবৰ ল'ব আহিছিলোঁ মই আহিব পৰা টাইম পোৱা নাছিলোঁ কাৰণ তেখেতে ঢুকোৱাটো EMI হ'ব এতিয়া এনেকৈ কৈছে আৰু মই সংস্থাপনৰ কথা কৈছিলোঁ কি কৰি চাওঁ তেখেতে কৈছে হ'ব মই চাই দিম ভাবিব মানা কৰিছে আৰু চাই দিম বুলি কৈছে তেখেতে ল'ৰাটোৰ যিটো সৰু আছে মোৰ গতিকে হিচাপত আৰু আশ্বাস দিছে আৰু এইটো দিব ছাৰে মই জানো বিশ্বাস ছাৰৰ ওপৰত কাৰণ আমাক বহুতখিনি হেল্প কৰি থৈছে ছাৰে চিকিৎসাৰ সময়ত বহুতখিনি হেল্প কৰিছে মানে ফাৰ্ষ্টতে কৰিছে ছেকেণ্ড টাইমো কৰিছে আমাক মানে গতিকে ইয়াৰ ওপৰতে গম পাই যে ভিত্তিতে গম পাই তেখেতে মোৰ কাৰণে কিবা এটা কৰিব বুলি আশা আছে মোৰ বিৰাট ভাল লাগিছে ছাৰ অহাৰ পিছত ছাৰে আৰু আজি কি ক'লে বিশেষ একো সেইখিনি কথাই কৈছে মোৰ ভতিজাটোও কিবা কিবি ক'লে সুধিলে সেইখিনি আৰু সদনত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধ বিধেয়ক বহু সময় আলোচনাৰ পিছত সদনত বিধেয়কখন গৃহীত হয় সদনত বহু বিবাহ আৰু বাল্য বিবাহক লৈ আলোচনাৰ অন্তত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক বহু বিবাহ হিন্দু খ্ৰীষ্টান মুছলমান সকলোৰে মাজত বন্ধ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বন্ধ হ'ব 65 বছৰীয়া 70 বছৰীয়া পুৰুষে 15-16 বছৰীয়া ছোৱালীক বিয়া কৰোৱাৰ প্ৰথা দ্বিতীয় বিবাহৰ বাবে মাক দেউতাকে সন্তানক উৎসাহিত কৰিলে পিতৃ মাতৃও শাস্তি পাব আৰু কোনো ছোৱালীয়ে 15 বছৰ বয়সত মাতৃ হ'ব নালাগে অসমত বহু বিবাহ এতিয়া প্ৰায় বন্ধ হৈছে 65-70 বছৰীয়া পুৰুষে 15-16 বছৰীয়া ছোৱালী বিয়া কৰোৱাইছিল আগতে বিশ্বৰ বহুতো ইছলামিক দেশে বহু বিবাহ ইতিমধ্যে বন্ধ কৰিছে সেয়েহে অসমতো বন্ধ কৰাৰ এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে কোনো মহিলাই স্বামীয়ে দুগৰাকী বিবাহ কৰোৱাটো নিবিচাৰে বহু বিবাহ কৰা মানে আল্লাহক ফাঁকি দিয়া সন্তান জন্ম দিব নোৱাৰিলে পুৰুষে দ্বিতীয় বিবাহ কৰোৱাটো মহিলাগৰাকীৰ বাবে এয়া এটা মানসিক যন্ত্ৰণা যাৰ বাবে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিলুপ্তি সাধন কৰাৰ বাবে প্ৰয়াস কৰা বুলি উল্লেখ কৰে ইফালে অসমত চূড়ান্ত হ'ব UCC বলবৎ হ'ব আৰু মই মুখ্যমন্ত্ৰী হ'লেই প্ৰথম অধিৱেশনত UCC আনিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে পুনৰ মুখ্যমন্ত্ৰী হ'লে মহিলাৰ ন্যূনতম বিবাহৰ বয়স 21লৈ বৃদ্ধি কৰিম বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে fraudulently hide
and intentionally take part in performance and solemnization of polygamous marriage shall be punished with 2 years and fine of 1 lakh. Tarmane, jetialeke te honest thakibo. Je biya korise, nije korise, mur kobologi eku nai. Moi najanu. Ba janisu, kintu moi yat mur khonmoti nai. There is no punitive action against that person. বেলেগ কথা পুলিচেতো ভাল কথাও কেতিয়াবা জাগাই জাগাই মোৰ কথাখিনি কৈ লওক নহলে ৰিডমটো ভাঙি যায় তাৰ পিছত কব মই একো উত্তৰ দিম সো দিস ক্লজ উইল বি এপ্লিকেবল এই একটো কি যেনেকে যিকোনো মাৰ্ডাৰ কেছত এটা গ্ৰুপ যে এওঁলোকে মিলি কনস্পিৰেচি কৰিছিল ইয়াতে তেতিয়াহে এই প্ৰভিজনটো এপ্লিকেবল হ'ব যদি কোনোবা দেউতাক মাকে এনকাৰেজ কৰে যে প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই তই দ্বিতীয়জনী বিয়া কৰ যেটো আপোনালোকে কৈ আছিল প্ৰথমজনীৰ বেমাৰ হল দ্বিতীয়গৰাকী কৰা যদি দেউতাক মাকে they become friends they become partner in the crime kaji if he become partner in the crime নিয়ম মতে তেওঁৰ পানিশমেন্ট ইকুৱেল হ'ব লাগিছিল 7 and 8 years but because তেওঁলোক এজেড হ'ব সেইকাৰণে knowing that they are partner in the crime আমি এটো cognizable offense কৰা নাই it is a non cognizable offense 2 বছৰ মানে জেলুন 2 বছৰ মানে পুলিচে গ্ৰেপ্তাৰো কৰিব নোৱাৰে কোৰ্টেহে ডিসিশন ল'ব পাৰে যেটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া কৈছে যে পুলিচ উইল misuse cognizable offense নহলে it is a non cognizable offense গটিকা পুলিচে একো কৰিব নোৱাৰে in this case only trial court can take action against them ইয়াত কোনো জামিনৰ ইয়াতে গ্ৰেপ্তাৰ কৰাৰ provision নাই it is a bailable section of law সেই কাৰণে কোৰ্টে যদি আলটিমেটলি ডিসাইড কৰে যে লৰাজনে বিয়া কৰাব ইচ্ছা কৰা নাছিল বাপেক মাকে খুন্দি থাকিলে এই তোৰ প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই বাচ্চা জন্ম দিব পৰা নাই বাচ্চা জন্ম দিব পৰা নাই অতিষ্ঠ হৈ দ্বিতীয় বিয়া কৰালে then more than the boy দেউতাক মাক বেছি দুখী হয় so when they will be partner in the crime তেতিয়াহে এই provision will attract কিন্তু যদি they are not partner of the crime that this provision will not applicable he karone ei provision to পঢ়ি ললে আপোনালোকে দেখিব তাত কেইবাটাও রাইডার দিয়া হৈছে পুনৰবাৰ মুখ্যমন্ত্ৰী হলে অসমত বলবৎ হ'ব ইউসিসি পুনৰবাৰ মুখ্যমন্ত্ৰী হলে বিধানসভা অধিৱেশনৰ প্ৰথম দিনা এই বিধেয়ক অনা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে মই প্ৰতিশ্ৰুতি দিছো যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো ইউসিসি সদনত মই আনিম মোক যিমান পাৰে ৰখাই লওক জুনে যেনেকে পাৰে ৰখাই লওক আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত ইউসিসি আহিব গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে আপোনালোকে আৰু কষ্ট কৰক আৰু যাওক আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে আৰু আমাক যদি ৰখাব নোৱাৰে মই আপোনাক কমিটমেন্ট দিলো আজি অসমত মই ইউসিসি আনি হেৰিম বিধানসভাত দাখিল হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন এই প্ৰতিবেদনে বৰ্তমানৰ জনগোষ্ঠীসকলৰো কোনো ক্ষতি নকৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী বিপৰীতে মন্ত্ৰীগোটৰ প্ৰতিবেদনক নিৰ্বাচনী ভেলকিবাজি আখ্যা বিৰোধীৰ বিধানসভাত দাখিল হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন মন্ত্ৰীগোটৰ প্ৰতিবেদনে 6 জনগোষ্ঠীৰ আকাংক্ষা পূৰণ কৰিবনে বৰ্তমানৰ জনজাতিসকলৰ শংকা দূৰ কৰিবনে এই প্ৰতিবেদনে 6 জনগোষ্ঠীৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী তথা ব্যাপক প্ৰতিবাদৰ পিছত
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। বুধবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছিল মন্ত্ৰী গোটৰ প্ৰতিবেদনত। তাৰ পিছতে এই প্ৰতিবেদনে ছয় জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সমান্তৰালকৈ বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি আশা কৰোঁ যে এই প্ৰতিবেদনখনে আমাৰ ছয় জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু সমান্তৰালভাৱে বৰ্তমানৰ জনজাতি লোকসকলৰো কোনো ক্ষতি নোহোৱাকৈ বা তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই ছয় জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। কিন্তু নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক লৈ চৰকাৰৰ এই মাষ্টাৰ ষ্ট্ৰকৰ পিছতে সমালোচনাত মুখৰ বিৰোধী। সদনৰ বাহিৰত প্ৰতিবাদত বহি বিধায়ক অখিল গগৈৰ মন্তব্য। এই প্ৰতিবেদনৰ জৰিয়তে ছয় জনগোষ্ঠীৰ ৰাইজক নিৰ্বাচনৰ পূৰ্বে টুপি নহয় জাপি দিয়া হৈছে। জনজাতিকৰণৰ ক্ষেত্ৰত এটা অদ্ভুত নতুন গ্ৰুপ এটা তৈয়াৰ কৰিছে। অদ্ভুত, যিটো সংবিধানত নাই, পৃথিৱীত নাই, পৃথিৱীতে নাই যিটো বস্তু, তেনেকুৱা ধৰণৰ এটা গ্ৰুপ তৈয়াৰ কৰিছে। আৰু নিৰ্বাচনটো পাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ডাঙৰ টুপি, তেওঁলোকৰ লিডাৰজনেতো মোক জাপি বুলিয়ে কৈছে, এটা ডাঙৰ জাপি দিছে আমাক, এনেকৈ কৈছে। অখিল গগৈৰ সুৰতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও ক'লে নিৰ্বাচনৰ পূৰ্বে চৰকাৰে টুপি দিছে। কোনো কাৰণ নোহোৱাকৈ এখন কেবিনেট কমিটি কৰি ইছ্যুটো দীঘলীয়া কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টোপ দিয়াৰ নিচিনা এটা ব্যৱস্থা কৰি এই জনজাতিসমূহক বঞ্চনা কৰা হৈছিল। আজি মই আশা কৰোঁ ডিচেম্বৰৰ শীতকালীন অধিৱেশনত যদি বিলখন আইনত পৰিণত হয় তেতিয়াহ'লে আশা আকাংক্ষা বহুখিনি পূৰণ হ'ব। বিৰোধীৰ সমালোচনা তথা বৰ্তমানৰ জনজাতিসকলৰ বিৰোধিতাৰ পিছতো সদনত মন্ত্ৰীসভাৰ প্ৰতিবেদন দাখিল সন্দৰ্ভত তিৱা জনগোষ্ঠীৰ সংগ্ৰামী নেতা তথা বিধায়ক ৰমাকান্ত দেউৰীয়ে ক'লে এয়া মুখ্যমন্ত্ৰীৰ এক ঐতিহাসিক সিদ্ধান্ত। আন জনগোষ্ঠীৰ ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে। ছয় জনগোষ্ঠীক জনজাতি কৰাত মোৰ কোনো আপত্তি নাই। পূৰ্ব জনগোষ্ঠীসকলৰ যদি কোনো হানি বিঘিনি নহয় তাৰ কাৰণে ছয় জনগোষ্ঠীৰ এটা মোৰ আপত্তি নাই। যোৱাকালি কেবিনেটে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে এটি এটা ঐতিহাসিক সিদ্ধান্ত। ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিলেও মন্ত্ৰী গোটৰ প্ৰতিবেদনে সঁচাকৈয়ে ছয় জনগোষ্ঠীৰ ৰাইজক আশ্বস্ত কৰিব পাৰিবনে নোৱাৰে সেই কথা নিশ্চয়কৈ প্ৰভাৱ বিস্তাৰ কৰিব আগন্তুক নিৰ্বাচনত। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু প্ৰভাসৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰ অসমত পুনৰ সক্ৰিয় গড় চোৰাং চিকাৰী। লখিমপুৰৰ পৰা গহপুৰ হৈ কাজিৰঙাত প্ৰৱেশ চোৰাং চিকাৰীৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ চেষ্টা চলোৱা 5টা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ বিশ্বনাথ আৰক্ষীৰ। গহপুৰৰ ডাঠকলাৰ পৰা টাপুৱেদি কাজিৰঙাত গড় হত্যাৰ বাবে প্ৰৱেশ কৰাৰ সময়তে গ্ৰেপ্তাৰ চোৰাং চিকাৰীকেইটা। ধৃত চোৰাং চিকাৰীকেইটা ক্ৰমে ধেমাজিৰ সুখেশ্বৰ দোলে আৰু বিনন্দৰ টায়ুং, লখিমপুৰৰ উৎপল পেগু, অৰুণাচল প্ৰদেশৰ তামাৰ জিনো, বিহপুৰীয়াৰ ৰূপেশ্বৰ দোলে। চোৰাং চিকাৰীকেইটাৰ পৰা জব্দ কৰা হৈছে এখন I-20 গাড়ী, নাম্বাৰ প্লেটবিহীন এখন গ্লেমাৰ বাইক আৰু চোকা অস্ত্ৰ। আনহাতে এতিয়াও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গড় হত্যাৰ বাবে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ বাহৰ পাতি আছে দুটাকৈ চোৰাং চিকাৰী। চোৰাং চিকাৰী দুটাক বিচাৰি কাজিৰঙাৰ ভিতৰত চলি আছে অভিযান। 5জন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হয়। তেওঁলোকৰ পৰা আমি এটা I-10 গাড়ী ৰিকভাৰ কৰিছোঁ আৰু এটা নাম্বাৰলেছ গ্লেমাৰ বাইক আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আমি এটা হেৰিও পাইছোঁ, কি বুলি কয় এইটো, ডাও এটাও পাইছোঁ। তাৰপিছত তেওঁলোকক আমি ইণ্টাৰগেশ্যন কৰোঁতে গম পালোঁ যে আৰু অলৰেডি মানে ভিতৰত 2জন আছে, সোমাই আছে। তেওঁলোকৰ তাতে হাতিয়াৰ আছে বুলি আমি গম পাইছোঁ। তো আমাৰ
অপাৰেশ্যন চলি আছে বাকী জিলাবিলাকৰ লগতো আমি গোটেই ইনফৰমেশ্যনবিলাক আমি শ্বেয়াৰ কৰিছোঁ আৰু আমি আজি এই 5 জনৰ ভিতৰত যেটো আইটেনৰ ড্ৰাইভাৰ আছিলে একেটক বাদ দি পেলাই আমি 4 জনক পুলিচ ৰিমাণ্ডত আমি 4 দিনৰ কাৰণে লৈ আনিছোঁ বাকি ইন্টাৰগেশ্যন চলি আছে অসমৰ নেতাক ভাবুকি এজন বাংলাদেশীৰ মুছলমানৰ ক্ষতি নকৰিবলৈ হুংকাৰ বাংলাদেশীটোৰ অন্যথা 26ৰ পাছত অসম এৰি যাবলৈ সাজুহাৰ দিলে হুংকাৰ ঘটনাৰ পাছতে সৰ্বত্ৰ উঠিছে ব্যৱস্থা গ্ৰহণৰ দাবী पावर सारी ये वीडियो आसाम के कुछ लोगों के लिए ये जो तुम लोग पावर का इस्तेमाल करके मुसलमान को परेशान कर रहे हो या फिर उनको ठेस पहुंचा रहे हो याद रखना तुम लोग का पास ये पावर सारी जिंदगी नहीं रहेगा सामने 2026 भी तो है तो कुछ फैसला लेने से पहले 2 बार सोच लिया करो वरना जब तुम लोग का पास ये पावर नहीं रहेगा तब आसाम छोड़ के भागने का भी नौबत आ सकता है याद रखना ये वीडियो आसाम के कुछ लोगों के लिए ये जो तुम लोग पावर का इस्तेमाल करके मुसलमान को परेशान कर रहे हो या फिर उनको ठेस पहुंचा रहे हो याद रखना तुम लोग का पास ये पावर सारी जिंदगी नहीं रहेगा सामने 2026 भी तो है तो कुछ फैसला लेने से पहले 2 बार सोच लिया करो वरना जब तुम लोग का पास ये पावर नहीं रहेगा तब आसाम छोड़ के भागने का भी नौबत आ सकता है याद रखना ভাৰতৰ প্ৰথমখন এন্টি ড্ৰোন পেট্ৰল ভেহিকল উন্মোচন হায়দৰাবাদৰ এটা ডিফেন্স টেক কোম্পানীয়ে উন্মোচন কৰে বাহনখনৰ নাম ইন্দ্ৰজাল ৰেঞ্জাৰ য'ত আছে সম্পূৰ্ণ মোবাইল এআইৰ ব্যৱস্থা যে গতিশীল অৱস্থাটো শত্ৰুৰ ড্ৰোন ধৰা পেলাব সেই ড্ৰোন অনুসৰণ আৰু নিষ্ক্ৰিয় কৰিব পাৰিব ইন্দ্ৰজাল ৰেঞ্জাৰত গতিশীল অৱস্থাটো কাম কৰাৰ ক্ষমতা আছে ইন্দ্ৰজাল ড্ৰোন ডিফেন্সে উন্মোচন কৰে বাহনখন ভাৰতৰ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে আত্মপ্ৰকাশ কৰিছে সীমা অতিক্ৰমী হোৱা ড্ৰোন আক্ৰমণৰ ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকিৰ মাজতে এই প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ ইন্দ্ৰজালৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰতিষ্ঠাপক কিৰণ ৰাজুৱে এই বাহনখনক মিছন কেন্দ্ৰিক উদ্ভাৱন বুলি অভিহিত কৰে ই যিকোনো জটিল ভূখণ্ডতে গতিশীল কভাৰেজ প্ৰদান কৰিব অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল দেৱেন্দ্ৰ প্ৰতাপ পাণ্ডেয়ে এই বাহনখনক ভৱিষ্যতৰ সুৰক্ষা বুলি আখ্যা দিছে ই ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সম্প্ৰদায়ৰ সুৰক্ষা বৃদ্ধি কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে Ladies and gentlemen, please put your hands together. On Wednesday, a Hyderabad-based defense tech company, the India's first and ADPV, the Indrajal of detecting, tracking and neutralizing hostile drones, anti-drone systems that functionary, the Indrajal Ranger autonomous threat assessment, continuous patrolling, a significant role in disrupting cross-border smuggling networks of the country. Its autonomous features making surveillance more efficient and effective. দুবাইত তেজস ভূপতিত হোৱাৰ পাছৰে পৰা ভাৰতত নিৰ্মিত যুদ্ধযানখনক লৈ কটু সমালোচনা চলিছে কটু সমালোচনাৰে ভৰি পৰিছে প্ৰতিটো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এটা দুৰ্ঘটনা এজন দক্ষ পাইলটৰ মৃত্যু আৰু ছ'চিয়েল মিডিয়াত সমালোচনাৰ জোৱাৰ সকলোতে ভিডিঅ' খুব ট্ৰেণ্ডিঙৰ বাবে তথাকথিত ট্ৰেজেডি প্ৰদৰ্শন ৰিপ পোষ্টেৰে ভৰিছে ছ'চিয়েল মিডিয়া এই সকলোবোৰ দেখি সেনাৰ এজন কৰ্ণেলে উত্থাপন কৰিছে কেতবোৰ প্ৰশ্ন কৰ্ণেল মায়াংক ছবিৰ এক্স পোষ্টত দেখা গ'ল কিছু প্ৰশ্ন ছ'চিয়েল মিডিয়াত খুব উজৰা সকললৈ তেওঁৰ প্ৰশ্ন 50 বছৰ ধৰি এই শক্তি ক'ত আছিল 400ৰো অধিক MiG মিগ দুৰ্ঘটনাৰ সময়ত এই খুব ক'ত আছিল 170ৰো অধিক পাইলটৰ মৃত্যুৰ সময়ত এই খুব ক'ত আছিল পৰিয়ালবোৰৰ দুৰ্দশাৰ সময়ত ক'ত আছিল হেশটেগবোৰ আছিল কেৱল নীৰৱতা আছিল সম্পূৰ্ণ মৌনতা কাৰণ সেই যুদ্ধযানসমূহ আমদানি কৰা আছিল সকলোৰে বাবে হয়তো সেই দুৰ্ঘটনাবোৰ আছিল স্বাভাৱিক কিন্তু যেতিয়া এখন মেড ইন ইণ্ডিয়া যুদ্ধযান ভূপতিত হ'ল হঠাৎ সকলোৱে সাৰ পালে হঠাৎ সকলোৰে এটা মতামত হঠাৎ ভাৰতীয় বিজ্ঞানীসকল কৌতুক হৈ পৰিব সকলোৰে বাবে কিয়া কোনেও হয়তো কল্পনাও কৰা নাছিল হঠাৎ ভাৰতীয় অভিযন্তাসকল হৈ পৰিল মিম লগতে হঠাতে সকলো হৈ পৰিল জি ফ'ৰ্চৰ বিশেষজ্ঞ প্ৰথমে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল কিন্তু তাৰ পিছত তেখেতে লিখিছে যে মই আৰ্হিটো দেখিলোঁ প্ৰভাৱশালী নেতিবাচকতা আৰু মাইলেজৰ বাবে জপিয়াই সোমাই আহিল ৰাজনীতিবিদো সোমাই আহিল বিদেশী লবি শ্লোগান উঠিল তেজস অবিশ্বাস্য ভাৰতে জেট বিমান নিৰ্মাণ কৰিব নোৱাৰে এনেদৰে খুব উচ্চাৰিলে সেনা জোৱানজনে
আনহাতে কৰ্ণেলজনে হিচাপ দিলে আমদানিকৃত যুঁজাৰু বিমানৰ মুঠ লোকচানৰ F-16ৰ লোকচানৰ পৰিমাণ 674টা, MiG 21ত 600টা, MiG 29ত 300টা, F-35ত 29ত হৈছে 29টা লোকচান আৰু Su-35S-ত 10টা লোকচান, গ্ৰিপেনত 9টা, ৰাফেলত 8টা, ইউৰোফাইটাৰত 8টা, F-22ত বৰ্তমানলৈ হোৱা লোকচানৰ পৰিমাণ 6টা, Su-57ত 3টা, কিন্তু তুলনামূলকভাৱে কম লোকচান হৈছে তেজছত। আজিলৈ 2খন তেজছ হৈছে ভূপতিত। সেৱা আৰম্ভ হোৱাৰ পিছৰ পৰা বছৰি F-16ৰ গড় লোকচান 14.3, MiG 21ৰ গড় লোকচান 9.1, MiG 29ৰ 7.1, F-35ৰ 2.9, Su-35S-ৰ 0.9, Su-57ৰ বছৰি গড় লোকচানৰ পৰিমাণ 0.6, টাইফুনৰ 0.36, ৰাফেলৰ গড় লোকচান 0.33, গ্ৰিপেনৰ 0.31 আৰু F-22ৰ 0.3। তুলনামূলকভাৱে তেজছৰ বছৰি লোকচান 0.22। পৰিসংখ্যাগতভাৱে তেজছ এতিয়ালৈকে নিৰ্মিত আটাইতকৈ নিৰাপদ যুদ্ধযানৰ ভিতৰত অন্যতম। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে। কৰ্ণেলজনে লগতে কয়, যুদ্ধযান দুৰ্ঘটনা সদায় মৰ্মান্তিক, কিন্তু বিমান পৰিবহণত ই স্বাভাৱিক। প্ৰতিটো জাতিয়ে যুদ্ধযান হেৰুৱায়, প্ৰতিটো বায়ুসেনাই ৰিস্ক গ্ৰহণ কৰে, প্ৰতিখন বিমানৰ বিকলতা থাকে। এখন তদন্ত সমিতিয়ে তদন্ত কৰিব, তেতিয়ালৈ আমি নিজৰ দেশক অপমান কৰা বন্ধ কৰা উচিত। এবাৰ ভাৰতৰ জেনজিক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। জেনজি অভিযন্তা, ডিজাইনাৰ, কোডাৰ্ছ আৰু বিজ্ঞানীসকলৰ শলাগ ল'লে প্ৰধানমন্ত্ৰীয়ে। এই সকলো জেনজিৰ কল্পনাও হয়তো কোনেও কেতিয়াও কৰা নাছিল। আজি সেই কল্পনাতীত কামসমূহ ভাৰতত সম্ভৱ হৈছে। জেনজি অভিযন্তা, ডিজাইনাৰ, কোডাৰ্ছ আৰু বিজ্ঞানীসকলৰ দ্বাৰা প্ৰপালচন, কম্পোজিট, ৰকেট ষ্টেজ আৰু ছেটেলাইট টেকত অগ্ৰগতি লাভ কৰিছে ভাৰতে। ভাৰতৰ জেনজিৰ মাজত ক্ৰমবৰ্ধমান ব্যক্তিগত মহাকাশ খণ্ডক আদৰ্শ হিচাপে ল'ব পাৰে বিশ্বৰ জেনজিসকলে। ভাৰতৰ ক্ৰমবৰ্ধমান ব্যক্তিগত মহাকাশ খণ্ডই সমগ্ৰ বিশ্বৰ বাবে আকৰ্ষণীয় খণ্ড হৈ পৰিছে। ভাৰতৰ জেনজিক প্ৰশংসা কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ये जेनजी इंजीनियर्स, जेनजी डिजाइनर्स, जेनजी कोडर्स और जेनजी साइंटिस्ट नई नई टेक्नोलॉजी बना रहे हैं। प्रोपल्सन सिस्टम हो, कंपोजिट मटेरियल्स हो, रॉकेट स्टेजेज हो, सैटेलाइट प्लेटफॉर्म्स हो, भारत का युवा आज उन क्षेत्रों में काम कर रहा है जिनकी कुछ साल पहले कल्पना भी संभव नहीं थी। भारत का प्राइवेट स्पेस टैलेंट पूरी दुनिया में अपनी अलग पहचान बना रहा है। आज ग्लोबल इन्वेस्टर्स के लिए भारत का स्पेस सेक्टर एक अट्रैक्टिव डेस्टिनेशन बन रहा है। साथियों, आज दुनिया में छोटे सैटेलाइट्स की डिमांड लगातार बढ़ रही है। लॉन्च फ्रीक्वेंसीज भी बढ़ रही है। नई नई कंपनियां सैटेलाइट सर्विसेज देने लगी हैं और स्पेस अब एक स्ट्रेटेजिक एसेट के रूप में जगह बना चुका है। इसलिए आने वाले वर्षों में ग्लोबल स्पेस इकोनॉमी कई गुना बढ़ने वाली है। ये भारत के युवाओं के लिए बहुत बड़ा अवसर है। কলম্বোত অনুষ্ঠিত ফাইনেলত নেপালক 7 উইকেটত পৰাস্ত কৰি ব্লাইণ্ড টি20 বিশ্বকাপত জয়লাভ কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে। বিশ্ববিজয়ী দলটোক বৃহস্পতিবাৰে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দলটোৰ সদস্যসকলে প্ৰধানমন্ত্ৰী মোদীক অটোগ্ৰাফযুক্ত বেট উপহাৰ প্ৰদান কৰে। বিপৰীতে প্ৰধানমন্ত্ৰীয়েও তেওঁলোকৰ বলত স্বাক্ষৰ কৰে। বিজয়ী ভাৰতীয় দলটোক ঐতিহাসিক সাফল্যৰ বাবে শলাগ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে AI ভিডিঅ' ব্যৱহাৰ কৰি বিপদত সাৰি কংগ্ৰেছে কৌন বনেগা কৰৰপতিৰ এক অনুষ্ঠান AI জৰিয়তে কৰিছিল বিকৃত মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তিত প্ৰভাৱ পেলাব পৰা ভিডিঅ'টোৰ বিৰুদ্ধে বিজেপিৰ গোচৰৰ পাছতে গ্ৰেপ্তাৰ 3 জন আৰু আটক হ'ল এজন इनमें से किस मुख्यमंत्री को देश के सबसे भ्रष्ट मुख्यमंत्री के रूप में जाना जाता है AI ভিডিঅ' ব্যৱহাৰ কৰি বিপদত কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভিডিঅ' বনাই গ্ৰেপ্তাৰ 4 কংগ্ৰেছী আৰক্ষীৰ জানত পৰিল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু সাহু 26ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আহিলা হিচাপে AI ভিডিঅ' ব্যৱহাৰ কৰি এতিয়া বিপদত পৰিছে বিৰোধী কংগ্ৰেছ সামাজিক মাধ্যমত কৌন বনেগা কৰৰপতিৰ এক অনুষ্ঠানৰ ভিডিঅ' বিকৃত কৰি মুখ্যমন্ত্ৰীৰ সন্মান লাঘৱ কৰিছিল একাংশ দুষ্ট চক্ৰই এই চক্ৰটোৱে AI ভিডিঅ'ৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে বিজেপিয়ে ৰুজু কৰিছিল গোচৰ বিজেপিয়ে বুধবাৰে দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছৰ জীৱেশ্বৰ নাথ উপেন ৰাজনাথ আৰু বাহাৰুণ নামৰ যুৱকক আটক হৈছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু সাহু বিজেপিৰ গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় 4 কংগ্ৰেছৰ নেতা ইফালে নিৰ্বাচনৰ পূৰ্বে এতিয়া নিজ নিজ প্ৰফাইলত ভিডিঅ' আপলোড কৰাত লাগি পৰিছে শাসক বিৰোধী মন্ত্ৰী অথবা বিধায়ক কিছুদিন পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাই AIৰ জৰিয়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক লৈ আপলোড কৰা ভিডিঅ'ক লৈ নেতাগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া মই মন্ত্ৰী হাজৰিকা ডাঙৰীয়াক সুধি ময়ো এনেকুৱা AI কৰিছে তেওঁ গোটেইখিনি ময়ো AI কৰিব পাৰোঁ মোৰ ফালৰ পৰা AI এটা কৰা হৈছিল কিন্তু মোৰ সন্তান দুটাই খুব বাধা দিলে কালি সেইটো কৰিছে উপায় নাই মই সেইটো চবেই ভাল নাপায় তেখেতৰ সেইটো নিজৰ মনৰ ৰুচিৰ তেওঁলোকৰ দলৰ সেইটো ৰুচি আৰু মোৰ ল'ৰা ছোৱালী সেইটো নালাগে বুলি ক'লে মই সেইকাৰণে নিদিলোঁ হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ হাতীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড বিয়লিৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড প্ৰায় 19টাকৈ পৰিয়ালৰ ঘৰৰ সা সামগ্ৰীৰ লগতে দুখনকৈ বাইক জুইত জাহ যায় অগ্নি নিৰ্বাপক বাহিনী আহি জুই নিৰ্বাপন কৰে গাড়ী থাকে কিয় নাহে সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ